চাবুৱাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত লিলি প্ৰভা চুতীয়া নামৰ মহিলা গৃহৰক্ষী জোৱানজনী মঞ্চত উঠি জুবিনক সাৱটি ধৰে, যাৰ ফলত তেওঁক এই আচৰণৰ বাবে নিলম্বন কৰা হয়। যাৰ বাবে এই লিলি প্ৰভা চুতীয়া নামৰ মহিলা গৃহৰক্ষী জোৱানজনে আৱেগিক হৈ কি মন্তব্য কৰিলে চাওক। এটা 10 তাৰিখ জুবিনদাৰ প্ৰগ্ৰাম আছিলে, জুবিনদাৰ সংগীতৰ অনুষ্ঠান কৰি আছে, মোৰ ষ্টেজতে ডিউটি আছিলে। জুবিনদাৰ ভাল লগা গান কেইটা গাই আছে, চবৰে ভাল লগা, জুবিনদাকতো চবেই ভাল পায়। তেতিয়া মানে জুবিনদাই চবেই জুবিনদা চিঞৰি আছে, মোৰ হাতখন এনেকৈ কৰি আছোঁ জুবিনদাৰ প্ৰতি কৈ। তেতিয়া জুবিনদাই মোক মাতিলে, হাত দি কিনি মাতিলে। তেতিয়া মই জুবিনদাৰ ওচৰলৈ গ'লোঁ, জুবিনদাৰ ওচৰত গৈ মানে জুবিনদাক মই অনুৰোধ কৰিলোঁ, মানে জুবিনদাক গৈ সাৱটি ধৰিলোঁ। সাৱটি ধৰি জুবিনদা আপোনাৰ গান মই সৰুৰ পৰা শুনি আছোঁ, মানে খাওঁতে শুওঁতে আপোনাৰ গানেই শুনো, আপোনাক মই বহুত ভাল পাওঁ, আপুনি মোৰ কাৰণে গান এটা গাব। মই তেনেকৈ ক'লোঁ। জুবিনদা হয় মোৰ কাৰণে গানটো গালে, আৰু মোৰ নামটো কৈ দিছোঁ। মই তেতিয়া জুবিনদাই মোৰ নামটো কৈ পিনি গানটো গাইছে। হয়, সেইখিনি সময়ত মই ডিউটিত আছিলোঁ, মানে ইউনিফৰ্মত আছিলোঁ। যেতিয়া জুবিনদাই মাতি দিলে মই একদম আৱেগিক হৈ গ'লোঁ, মানে আৱেগিক হৈ গৈ মানে জুবিনদাক চবেই ভাল পায়, চবৰ ইয়াৰ আমোদটো। আৰু এনেকৈ যদি জুবিনদাই ইমান ৰাইজৰ আগত মাতি দিয়ে তেতিয়াতো চবেই আৱেগিক হৈ যাব। মই সেইখিনি সময়ত মানে পাহৰি গ'লোঁ যে মই ডিউটিত আছিলোঁ ইউনিফৰ্মত, ভুল হৈছে। মানে মোৰ ছিনিয়ৰো আছিলে তাত। মই এই সংবাদ মাধ্যমৰ যোগেদি মই ক্ষমা খুজিছোঁ যে মই সেইখিনি মানে ইউনিফৰ্মত কৰিব নালাগিছিলে। কিন্তু যিসকল মোৰ ছিনিয়ৰ আছিলে আৰু মই মোৰ এই যোগেদি মানে সংবাদ মাধ্যমৰ যোগেদি মানে যে ক্ষমা খুজিছোঁ। আৰু যিটো মানে প্ৰচাৰ মানে ডিউটিত থকাৰ কাৰণে, ইউনিফৰ্মত থকাৰ কাৰণে মোৰ যিটো ছিনিয়ৰে মোক পানিছমেণ্ট হিচাপে দিছে, যিটো মোৰ নিলম্বিতৰ হেৰি কৰিছে, সংস্থাপনটো যাতে মোক সোনকালে দিয়ে। মোৰ 2টা ল'ৰা আছে, ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মই কি কৰি খুৱাম মই মোৰ ল'ৰাকেইটাক। এইবাৰ এটা হাই ছেকেণ্ডেৰী ফাইনেল দিব, এটা ক্লাছ 3। প্ৰশাসনক এটাই অনুৰোধ, সংবাদ মাধ্যমৰ যোগেদি মোৰ যি ভুল হৈছিলে মই ক্ষমা খুজিছোঁ। মোৰ সংস্থাপন যেন সোনকালে দিয়ে। মই ঘপককৈ যদি মোৰ পোচাকযোৰ এৰাই দিয়ে, মই কি কৰিম? মই মানুহৰ মুখ কেনেকৈ উলিয়াম? আৰু জুবিনদাক ভাল পোৱাটোৱে যেন মানে অনুৰাগী হোৱাটোৱে মোৰ ভুল হ'ল নেকি? আমাৰোতো গোটেই এপ্ৰিল মাহটো আৰম্ভণি হোৱাৰ পৰা বিহু ডিউটি কৰি থাকোঁ, আমাৰোতো মন যায়। এই ঘটনা হৈ যোৱাৰ পিছত চাবুৱাৰ বিহু উদযাপক আৰু চাবুৱাবাসীয়ে আৰক্ষী সঞ্চালক প্ৰধানলৈ এটাই আহ্বান কৰিলে যে আচলতে এই মহিলা গৃহৰক্ষী জোৱানজনক জুবিন গাৰ্গেহে মাতিছিল। গতিকে আৰক্ষী প্ৰধানজনে চালি জাৰি চাই পুনৰ গৃহৰক্ষী মহিলাজনীক পুনৰ কৰ্মত যোগ দিয়াবলৈ আহ্বান জনায়। ভিডিঅ'টো দেখিব আপোনালোকে, জুবিনে তেওঁক আৰক্ষী বিষয়াগৰাকীক নিজে হাতবাল দি মাতিছে। আৰু এতিয়া যিহেতু অসম চৰকাৰে তেওঁক আলিংগন কৰাৰ বাবেই তেখেতৰ কৰ্মৰ পৰা অব্যাহতি দিছে, নিলম্বন কৰিছে। আমি এই কথাটোত অকণমান মৰ্মাহত হৈছোঁ। ব্যৱস্থাটোৰ জৰিয়তে তেখেতৰ পৰিয়ালটিৰ পেটত একচুৱেলি প্ৰকৃততে লাথ মৰাহে হৈছে। অসম চৰকাৰক আমি চাবুৱাবাসী হিচাপে অনুৰোধ কৰিব বিচাৰোঁ যে তেওঁ নিলম্বন যি নিৰ্দেশ, সেই নিৰ্দেশনা স্থগিত ৰাখি তেখেতৰ পৰিয়ালটোক কিছু যেন সকাহ দিয়ে। জুবিন গাৰ্গ হৈছে এনেকুৱা এজন শিল্পী যিজনক যোনে হ'লেও ওচৰৰ পৰা পালে তেনেকুৱা এটা সকলোৰে মনত আহে। আৰু বিগত সময়ত আমি যেতিয়া ইয়াৰ পাছত আমি যেতিয়া গম পাইছিলোঁ তেখেতৰ চাকৰি নিলম্বন কৰা হৈছিলে, সেই সময়ত আমি পিছত খা খবৰ লৈ গম পাইছিলোঁ যে তেখেতৰ যিটো যি ডিউটি আছিলে, সেই ডিউটি তেখেতৰ সেই ষ্টেজত নাছিল। এটা অনুৰোধ জনাব বিচাৰিছোঁ চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 তৰফৰ পৰা যে যিগৰাকী আৰক্ষী গৃহৰক্ষী বিভাগৰ যিগৰাকী মিলি তেখেতক পৰাপক্ষত পাৰিলে তেওঁলোকৰ চাকৰিটো এবাৰ ঘূৰাই দিবলৈ আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ।